এই যি পদক্ষেপ গ্ৰহণ কৰিছে আচলতে এইটো নতুন পদক্ষেপ বুলি ক'ব লাগিব হয় চাহ বাগানৰ মজদুৰ ভাইসকলৰ ৱেলফেয়াৰৰ কাৰণে তেওঁলোকে যেতিয়া কাম কৰে চাহ বাগানত কাম কৰি থকা অৱস্থাত তেওঁলোকে যে প্লাকিং কৰিবলৈ যায় পাত উঠাবলৈ যায় সেই সময়ত তেওঁলোকে ভাল হাইজেনিক টয়লেট ইউজ কৰিব নোৱাৰে যাৰ কাৰণে কি হয় তেওঁলোকে পথাৰত যাব লাগে বা বাহিৰলৈ যাব লাগে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ চাহ বাগানসমূহৰ মজদুৰ ভাইসকলৰ যেন কষ্ট নহয় তেওঁলোকে যেন হাইজেনিক টয়লেট ইউজ কৰিব পাৰে আৰু যি টয়লেটত মোবাইল ব্যৱস্থা ট্ৰেক্টৰে মাউণ্টেড তেওঁলোকে যিটো ছেকশ্যনতে তেওঁলোকে পাত উঠাই থাকিব সেই ছেকশ্যনলৈকে গোটেই ট্ৰেক্টৰে টয়লেটটো লৈ যাব দিনভৰ তেওঁলোকে কাম কৰাৰ সময়ত টয়লেটটো তেওঁলোকৰ লগত থাকিব এইটো পদক্ষেপ 200 বছৰীয়া চাহ বাগানৰ যি উদ্যোগ আমাৰ অসমত চাহ উদ্যোগ 200 বছৰ পূৰ্ণ হৈছে আৰু 200 বছৰ পূৰ্ণ হোৱাৰ পাছত চাহ উদ্যোগে এই ব্যৱস্থা আগতেই ল'ব লাগিছিল কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি পদক্ষেপ এই পদক্ষেপক মই ধন্যবাদ জনাইছোঁ আৰু মই আশা কৰিছোঁ আহিবলগীয়া দিনত চাহ মজদুৰ ভাইসকলৰ তেওঁলোকৰ স্বাস্থ্য যিমানেই ভাল হ'ব সিমানে তেওঁলোকৰ উন্নয়ন হ'ব আৰু এই পদক্ষেপ লোৱাৰ বাবে অসম চৰকাৰক মই ধন্যবাদ জনাইছোঁ আজি বহমপুৰ সমষ্টিত আমাৰ 9খন বাগিচালৈ 9টা মোবাইল টয়লেটৰ আজি ব্যৱস্থা কৰা হৈছে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ কোন বাগিচাক দিয়া হৈছে ননৈ বাগিচা চাপানলা বাগিচা কন্দলি বাগিচা ৰাঙলু বাগিচা আমচৈ বাগিচা বৰপানী বাগিচা প্ৰায়খিনি বাগিচাই ইয়াতে পাইছে গোটেই অসমত 200খন এনেকুৱা 4 চিটাৰ ট্ৰেইলাৰ মাউণ্টেড টয়লেট দিছে তাৰে ভিতৰত আমি 10খন নগাঁও ডিভিজনৰ আণ্ডাৰত যিখিনি বাগান আছে 10খন বাগানলৈ আমি মানে এইখিনি আজি ইয়াৰ পৰা মাননীয় বিধায়ক মহোদয়ৰ জৰিয়তে আমি ডিষ্ট্ৰিবিউট কৰিছোঁ আৰু ৰেডি টু ইউজ গতিকে আমাৰ কালিৰ পৰাই বাগানবিলাকে সুন্দৰভাৱে প্লাকিং এৰিয়াবিলাকত এই টয়লেটখিনি ইউজ কৰিব পাৰিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত